শিল্পীময় তিনিওকালৰ শিল্পী ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আজি ৰাজ্যজুৰি সশ্ৰদ্ধ স্মৰণ হয়। ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭২ সংখ্যক মৃত্যুবাৰ্ষিকীত আজি ৰাজ্যজুৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। সুন্দৰৰ পূজাৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই প্ৰান্তে প্ৰান্তে আজি অনুষ্ঠিত হৈছে বিশেষ কাৰ্যসূচী। বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে শিল্পী দিৱসৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীতো সুন্দৰৰ পূজাৰীক স্মৰণ কৰা হৈছে। গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন আৰু ইফালে যোৰহাটত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ আয়োজন কৰা হৈছে। ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীতেৰে আজি উদ্বেলিত হৈছে অসমৰ আকাশ বতাহ। একেদৰে কবি, গীতিকাৰ, ছবি নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুদিনত ৰাজ্যবাসীয়ে পালন কৰিছে শিল্পী দিৱস। অসমীয়া সংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰি থৈ যোৱা এইগৰাকী মহান মনীষীক আজি সশ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে। জ্যোতিৰ কৰ্মস্থলী ভোলাগুৰি চাহ বাগিচাটো পুৱাৰে পৰা ৰাইজৰ সমাগম ঘটিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিছে সকলোৱে। 1935 চনতে প্ৰথম অসমীয়া বোলছবি জয়মতী এই ভোলাগুৰি চাহ বাগিচাতে নিৰ্মাণ কৰিছিল শিল্পীগৰাকীয়ে। চিত্ৰবন ফিল্ম ষ্টুডিঅ' এই ভোলাগুৰি চাহ বাগিচাতেই প্ৰথম নিৰ্মাণ কৰিছিল। শিল্পী দিৱসৰ আজিৰ এই পবিত্ৰ দিনটোত জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে জ্যোতিৰ সংগীতেৰে স্মৰণ কৰিছে মহা মনীষীগৰাকীক। আগবঢ়াম আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট। মই উপস্থিত আছোঁ ভোলাগুৰি চাহ বাগিচা কলঘৰৰ যি জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তি আছে আৰু এই আৱক্ষ মূৰ্তিত বহু লোক আহিছে, পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু জ্যোতিৰ সংগীতেৰে আচলতে মুখৰিত কৰি তুলিছে পৰিৱেশ। সকলোৱে জ্যোতি সংগীতৰ জৰিয়তে শিল্পীগৰাকীক সোঁৱৰণ কৰা পৰিলক্ষিত হৈছে। সকলোৱে বন্তি প্ৰজ্বলন কৰিছে, পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু এই যথেষ্ট লোক আছে। দাদা কওকচোন, যিহেতু আজি শিল্পী দিৱস, কি ক'ব আজিৰ দিনটো? তেওঁ আমাৰ অসমীয়া সংস্কৃতিৰ এক যুৱ স্ৰষ্টা মহান শিল্পী আছিল আৰু তেওঁৰ ইয়াৰ আমাৰ প্ৰথম অসমীয়া কথাছবি জয়মতী তেওঁ নিৰ্মাণ কৰিছিল আৰু তেওঁ ইয়াৰ পৰাই তেওঁৰ অসমৰ ভাষা সংস্কৃতিৰ সৃষ্টিৰাজি আৰম্ভ কৰিছিল। দাদা কি ক'ব আজি এই মহান শিল্পী দিৱসৰ দিন, জ্যোতিপ্ৰসাদৰ শিল্পী দিৱস দিন। এই দিনতে আমি এই জ্যোতি চিত্ৰবনত জ্যোতিৰ আপোনাৰ আৱক্ষ মূৰ্তিত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। আগতেও আমি এনেধৰণে কৰিছোঁ, এইবাৰো আমি তেনেধৰণে অৰ্পণ কৰিছোঁ। কি ক'ব দাদা, আজি যিহেতু শিল্পী দিৱস 17 জানুৱাৰী, আজি এই মহান শিল্পী দিৱস, এই শিল্পী দিৱসত আমাৰ গৰ্বৰ কাৰণে এটা ভাল দিন আৰু এটা কথা আমি দুখ লাগে, কাৰণ যিখন অসমীয়া কথাছবি আমাৰ এই স্থানতে ভোলাগুৰি স্থানতে তেওঁ হেৰি কৰিছিলে, কিন্তু আজিলৈকে আমাৰ গহপুৰত এটা চিনেমা হল আমি দেখা নাপালোঁ আৰু এইটো কাৰণে আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমাৰ গহপুৰত এটা চিনেমা হল দিয়ক। জ্যোতিক আজি আমি জ্যোতিপ্ৰসাদ আগৰৱালাক আজি গভীৰভাৱে তেখেতক শ্ৰদ্ধাঞ্জলি আৰু গভীৰভাৱে শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ এই কালজয়ী গীতবিলাক সদায় অমৰ হৈ থাকক আৰু আজি নতুন যুৱ প্ৰজন্মই যাতে তেখেতৰ গীতবিলাক আঁকোৱালি লৈ আগলৈকে চলাই থাকিব, এয়ে আমি কামনা কৰোঁ। কি ক'ব দাদা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই ভোলাগুৰি চাহ বাগিচা যথেষ্ট ঐতিহ্য জড়িত হৈ আছে। হয়, আজি আমি জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতৰ শিল্পী দিৱসত প্ৰথমবাৰৰ বাবে স্মৰণ কৰিব ওলাইছোঁ আৰু আজিৰ দিনটো সঁচাকৈ আজি ঐতিহাসিক দিন। আজিৰ দিনটোতেই আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিন আছিলে, সেইকাৰণে তেখেতৰ এই শিল্পী দিৱসটি আমি গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এনেদৰে এতিয়া গহপুৰৰ যি ভোলাগুৰি চাহ বাগিচা আছে, ভোলাগুৰি চাহ বাগিচাত এনেদৰে ৰাইজৰ সমাগম ঘটিছে, জ্যোতিৰ আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু এনেদৰে শিল্পী দিৱস উদযাপন কৰিছে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো সুন্দৰৰ পূজাৰীক স্মৰণ কৰা হৈছে। তেজপুৰৰ একাধিক অনুষ্ঠানে পুৱাৰে পৰা নিশালৈ গীতে মাতে মহান শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ মাজতে শিল্পী দম্পতি খনীন্দ্ৰ কুমাৰ ডেকা আৰু গীতা ভূঞা ডেকাই ৰূপকুঁৱৰৰ গীতেৰে জনালে সশ্ৰদ্ধ প্ৰণিপাত।
আগবঢ়াম আমাৰ তেজপুৰৰ পৰা সাংবাদিক হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট। আজি শিল্পী দিৱস আৰু শিল্পী দিৱসৰ দিনটোত দেখা পোৱা গৈছে তেজপুৰৰ শিল্পী দম্পতীক খনীন্দ্ৰ ডেকা আৰু গীতা ভূঞা ডেকাই মহান শিল্পীগৰাকীৰ প্ৰতি গীতেৰে জনাইছে সহস্ৰ প্ৰণিপাত। আহক আমি গীতৰ মাজলৈ যাওঁ। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। দ্য মৰ্নিং শ্ব'ত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ।
পাভৰ বেদখলমুক্ত ভূমিত পুনৰ চৰিছে গঁড় বেদখলমুক্ত হোৱা পিছতে পাভত পুনৰ গঁড়ৰ মুক্ত বিচৰণ আৰু গঁড়ৰ আক্ৰমণত আহত হ'ল এজন লোক আহত লোকজনৰ নাম হৈছে মফিজুল ইছলাম 10 আৰু 11 জানুৱাৰীত পাভত চলিছিল উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযান চলোৱাৰ পাছতে এনেদৰে গঁড়ৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা হ'ল এই অঞ্চলটোত আৰু গঁড়ৰ আক্ৰমণত আহত হ'ল এজন লোক গঁড়ৰ মুকলি বিচৰণক কেন্দ্ৰ কৰি আতংকিত হৈ উঠে অঞ্চলবাসী আৰু গঁড়টো খেদিবলৈ এই মুহূৰ্তত চেষ্টা চলাই থকা হৈছে যোৱা 10 আৰু 11 জানুৱাৰীত পাভত চলোৱা হৈছিল উচ্ছেদ অভিযান আৰু তাৰ পিছত অঞ্চলটোত এতিয়া গঁড়ৰ আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি অঞ্চলবাসী যথেষ্ট আতংকিত হৈছে ৰাইজ ওলাই আহিছে গঁড় খেদিবলৈ বন বিভাগৰ লোকক খবৰ দিয়া হৈছে আৰু গঁড়টো পুনৰ খেদি পঠিয়াবলৈ বৰ্তমান যৎ পৰোনাস্তি চেষ্টা চলাই থকা হৈছে আহত ব্যক্তিগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় ইফালে ক্ষেত্ৰীৰ মালৈবাৰীটো গঁড়ৰ আতংক মালৈবাৰীৰ বৰঘুলিত গঁড়ৰ মুক্ত বিচৰণ বৰঘুলিৰ খেতি পথাৰত বিচৰণ কৰিছে গঁড়টোৱে গঁড়টোৰ আক্ৰমণত আহত হৈছে এজন লোক গঁড়ৰ আক্ৰমণত আহত লোকজনৰ নাম হৈছে লোহিত দাস পবিতৰাৰ পৰা কলং নৈ পাৰ হৈ গঁড়টো অহা বুলি জানিব পৰা হৈছে ঘটনাস্থলীত বনকৰ্মীৰ দল উপস্থিত হৈ গঁড়টোক বনাঞ্চললৈ খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে এই আমি দেখুৱাইছো পাভৰ পিছত ক্ষেত্ৰীৰ মালৈবাৰীটো গঁড়ৰ আতংক মালৈবাৰীৰ বৰঘুলিত গঁড়ৰ মুক্ত বিচৰণ বৰঘুলিৰ খেতি পথাৰত বিচৰণ কৰি আছে এই গঁড়টোৱে গঁড়টোৰ আক্ৰমণত ইতিমধ্যে আহত হৈছে এজন লোক গঁড়ৰ আক্ৰমণত আহত লোকজনৰ নাম হৈছে লোহিত দাস পবিতৰাৰ পৰা কলং নৈ হৈ গঁড়টো অহা বুলি জানিব পৰা হৈছে ঘটনাস্থলীত বনকৰ্মীৰ দল উপস্থিত হৈ গঁড়টোক পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু এইখিনি মুহূৰ্তত আমি দুগৰাকী সাংবাদিক হৈতে যোগাযোগ স্থাপন কৰিছো জনাঞ্চলত মুক্ত বিচৰণ গঁড়ৰ আৰু এই লৈ দুইটা অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি হৈছে এফালে পাভ বেদখলমুক্ত ভূমিত গঁড়ৰ বিচৰণ আৰু আনহাতে আমি দেখুৱাইছো আপোনালোকক এয়া পবিতৰাৰ পৰা কলং নৈ পাৰ হৈ গঁড়টোৱে মুক্ত বিচৰণ কৰি আছে মৌসুম আছে আমাৰ সৈতে সঞ্জীৱ আছে আমাৰ সৈতে মই প্ৰথমে সঞ্জীৱ আপোনাৰ কাষলৈ আহিছো গঁড়টো খেদি পঠিওৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে গঁড়টো খেদি পঠিয়াবলৈ সক্ষম হ'ল নে নাই বনকৰ্মী আচলতে জয়ন্ত চাওক যে অতি আশাপ্ৰদ খবৰ গড়টোক লৈ যদিও বা ৰাইজ আতংকিত হৈছে আচলতে গড়টোৱে যেন নিজৰ জেগালৈকে ঘূৰি আহিছে ঠিক তেনেকুৱা এক বাৰ্তাই ইতিমধ্যে আজিৰ যিখন প্ৰতিচ্ছবি সেইখনে প্ৰেৰণ কৰে যিহেতু চাওক এখন অভয়াৰণ্য আছিলে পাভ অভয়াৰণ্য আৰু পাভ অভয়াৰণ্যখন সমূলঞ্চে বেদখলকাৰীয়ে দখল কৰি লৈছিলে আৰু যোৱা 11 তাৰিখে বেদখলমুক্ত কৰিছিলে সম্পূৰ্ণৰূপে পাভ অভয়াৰণ্যখন আৰু তাৰ পিছতে গড় কেইবাটাও আহিছে বুলি ইতিমধ্যে অসমৰ্থিত সূত্ৰে প্ৰকাশ কৰিছে যদিও আমাৰ কেমেৰাত মাত্ৰ এটা গড় আমি বন্দী কৰিবলৈ সক্ষম হৈছো কিন্তু গড়কেইটা আহিছে আচলতে তেওঁলোকৰ মুক্ত বিচৰণ যিটো থলী আছিলে তাহানিতে সেই নিজৰ থলীলৈকে উভতি আহিছে যদিও বা এতিয়া পাভৰ যাবত যিহেতু বনৰীয়া বা এনেকুৱা ধৰণৰ গছ হাবি একো নাই সকলোখিনি বেদখলকাৰীয়ে কাটি খাস্তাং কৰিলে গতিকে গড়টো এতিয়া স্বাভাৱিকতে হয়তো আহাৰ বিচাৰিয়ে হওক বা আশ্ৰয় বিচাৰিয়ে হওক মানুহে বসবাস কৰি থকা জেগাৰ পিনে ধাৱমান হৈছে তাকে লৈ ৰাইজ আতংকিত হৈছে আৰু সকলোৱে আশা কৰিছে জয়ন্ত চাওক যদিও বা গড়টো খেদি পঠিয়াবলৈ কোৱা হৈছে কিন্তু আচলতে গড়টো সুৰক্ষা দিয়াহে ভাল পাভ সংৰক্ষিত বনাঞ্চলত এনেকৈ আচলতে বেদখলমুক্ত হোৱাৰ পিছত ইটোৰ পিছত সিটো বন্য জীৱ জন্তু আহক পাভ সংৰক্ষিত বনাঞ্চললৈ সেইটো সকলোৱে কামনা কৰে আৰু আজি যেন আমাৰ যি গৌৰৱ অসমৰ গৌৰৱ সেই গড়টো আহি যেন প্ৰথমে দুৱাৰ যেহে মুকলি কৰিলে ঠিক তেনেকুৱা পৰিৱেশে সূচনা হৈছে আৰু সকলোৱে আশা কৰিছে যে পাভটো গড়টো খেদি পঠিয়াব নালাগে পাভৰ পৰা সুৰক্ষা দিব লাগে বুলি ইতিমধ্যে বিভিন্ন পক্ষই দাবী জনাইছে আৰু জয়ন্ত এজন লোক আহত হৈছে সেই লোকজন গৈছিলে গৰু এৰাল দিবলৈ আৰু চাওক যে পাভ সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনে কৈ থৈছে যে যিটো অঞ্চল বেদখলমুক্ত কৰা হ'ল সেই অঞ্চলত যদি বিনা অনুমতিত প্ৰৱেশ কৰে যিকোনো কাৰণত তেতিয়াহ'লে বেআইনী হিচাপে ঘোষণা কৰা হয় কিন্তু বন বিভাগৰ ভূমিকাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কিন্তু অলপ সন্দেহৰ আঙুলি টুৱাব পাৰে যিহেতু সেই লোকজনে পাভ সংৰক্ষিত বনাঞ্চলৰ অঞ্চললৈ কেনেকৈ সোমাবলৈ পালে গৰু এৰাল দিবলৈ
আচলতে পূৰ্বতে পাভ সংৰক্ষিত বনাঞ্চল একেবাৰে ধ্বংস হৈছিলে বন বিভাগৰ ভূগোলা স্বৰূপৰ কাৰণে তেওঁলোকৰ হয় কাৰণে আজিও ঠিক সেইটোৱে প্ৰমাণ হয় যে বন বিভাগে এতিয়াও সঠিক ৰূপে দায়িত্ব পালন কৰিব পৰা নাই যদিও বা প্ৰশাসনে বেদখলমুক্ত কৰিলে পাভ সংৰক্ষিত বনাঞ্চলক আৰু এইবাৰ যেতিয়া ইটোৰ পিছত সিটো বন্যপ্ৰাণী আহিব পাভ সংৰক্ষিত বনাঞ্চললৈ এতিয়া অন্ততঃ নিজৰ দায়িত্বটো নিজে পালন কৰক বন বিভাগে সেই কথাটো কিন্তু সকলোৱে কামনা কৰিছে নিশ্চয় সঞ্জীৱ আপুনি সংযুক্ত হৈ থাকক গুৰুত্বপূৰ্ণ কথা সঞ্জীৱে আমাক জনাইছে যে 10 আৰু 11 জানুৱাৰীত বেদখলমুক্ত কৰা হৈছে আৰু বেদখলমুক্ত হোৱাৰ পাছতে যেন পুনৰ নিজৰ বসতি স্থানলৈ উভতি আহিছে গড় আৰু কেৱল গড়েই নহয় অন্যান্য বন্যজন্তুসমূহ নিজৰ বসতি স্থানলৈ আহক এই আশাই এই মুহূৰ্তত সকলোৱে প্ৰকাশ কৰিছে মৌচম এই মুহূৰ্তত আপোনাৰ সৈতে সংযুক্ত হৈছো মালৈবাৰীৰ বৰঘুলিত গড়ৰ মুক্ত বিচৰণ কিমান সময় ধৰি এই গড়টোৱে মুক্ত বিচৰণ কৰি আছে বন বিভাগৰ বনকৰ্মী ইতিমধ্যে উপস্থিত হৈছে গড়টো খেদি পঠিওৱা হ'ল নে নাই এইখিনি মুহূৰ্তত বা কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে মৌচম মৌচম যদি আপুনি শুনিছে জানিব বিচাৰিম মালৈবাৰীত পবিতৰাৰ পৰা অহা এই গড়টোৱে আতংকৰ সৃষ্টি কৰি আছে এইখিনি মুহূৰ্তত বনকৰ্মী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা বুলি আমি জানিব পাৰিছো কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে এইখিনি মুহূৰ্তত বন বিভাগৰ বনকৰ্মীৰ তৰফৰ ফালৰ পৰা অঞ্চলৰ পৰা যি গড়টো ওলাই অহা বুলি সন্দেহ কৰা হৈছিলে নিশাৰ ভাগত এনেদৰে আচলতে কলং নৈ পাৰ হৈ মালৈবাৰী বৰঘুলি অঞ্চললৈ অহা বুলি সন্দেহ কৰিছিলে আৰু পথাৰত মুক্ত বিচৰণ কৰিছিলে আৰু যি স্থানীয় লোক এগৰাকী আছিল লোহিত দাস তেওঁ গড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে আৰু বৰ্তমান তেখেতক চিকিৎসাৰ বাবে জিএমচিলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে লগতে গড়টোক উক্ত স্থানৰ পৰা পবিতৰালৈ উভতাই নিয়াৰ বাবে যে পবিতৰা বন বিভাগ আছে আৰু সোণাপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে আৰু তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে যি উল্লেখ কৰিবলৈ বৰ্তমানে গড়টো পথাৰতে অৱস্থান কৰি আছে আৰু স্থানীয় লোকৰ মাজত আতংক বিৰাজ কৰিছে বৰ্তমান জয়ন্ত এজন আহত হোৱা বুলি জানিব পৰা হৈছে তেওঁৰ অৱস্থা কেনেকুৱা বৰ্তমান হয় স্থানীয় লোকৰ পৰা জানিব পৰা মতে যি লোহিত দাস নামৰ লোকগৰাকী আহত হৈছিল তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে তেওঁক জিএমচিলৈ প্ৰেৰণ কৰা হৈছে আৰু জিএমচিত বৰ্তমান তেওঁৰ যি চিকিৎসা কৰি থকা হৈছে হয় মৌচম ধন্যবাদ জ্ঞাপন কৰিছো সঞ্জীৱ আপোনাকো এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো গড়ৰ মুক্ত বিচৰণ মালৈবাৰীত আৰু যাৰ বাবে আতংক অব্যাহত আছে বৰ্তমানে পথাৰতেই অৱস্থান কৰি আছে গড়টোৱে এফালে পাভ সংৰক্ষিত বনাঞ্চল যি বেদখলমুক্ত কৰা হৈছে এই বেদখলমুক্ত বনাঞ্চলত পুনৰ গড়ৰ মুকলি বিচৰণ আৰু তাকে লৈ সকলোৱে আশা প্ৰকাশ কৰিছে পুনৰ হাবিয়ে ঠন ধৰি উঠক বনাঞ্চল সংৰক্ষিত বনাঞ্চলখন বেদখলকাৰীসকলক ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু পুনৰ এই বসতি স্থান বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত কৰা হওক বা বন্যপ্ৰাণীসমূহৰ সুৰক্ষা নিশ্চিত কৰা হওক এই দাবী এই মুহূৰ্তত সকলোৱে উত্থাপন কৰিছে আৰু তাৰ আন এখন ছবি আমি দেখুৱাইছো ক্ষেত্ৰীৰ মালৈবাৰীতো গড়ৰ মুক্ত বিচৰণক লৈ বৰ্তমান আতংক অব্যাহত আছে আৰু ইয়াৰ সৈতে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ